কামৰূপৰ আগ্ৰাচুৰীত গৰু চোৰ হত্যা। কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আগ্ৰাচুৰীত গৰু চোৰ হত্যা। পুৱতি নিশা আগ্ৰাচুৰীৰ গাঁওবুঢ়া চকৰ সমীপত পৰিয়ালৰ গোহালিৰ পৰা গৰু চোৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পিছত এখন বিলাসী বাহনসহ 4গৰাকী চোৰ গোটৰ মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। গৰু চোৰ এই বৃহৎ দলটোৰ 4গৰাকী ৰাইজে আটক কৰে যদিও ছুইফ্ট ডিজিয়াৰ সহ অন্য চোৰকেইটাক পলায়ন কৰিবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। ঘটনাটো কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গামবুঢ়াৰ চকতে হয়। মই গামবুঢ়াৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই ফেলে, এই যিখন ভাঙিছে গাড়ীখন, সেই গাড়ীখন ছাইডত ৰখাই ফেলে কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকা আহিল, সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটোক এই গাড়ীখনৰ পৰা এটা কাল্লা চানা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধিবৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল, মোৰ লগত এইমাত্ৰ ছাৰক দিলে। বগা কাপোৰ গাড়ীটো লৈ আহে সিহঁতে, গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি ল'লে পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কানে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল, ৰাইজে দেখা পাইছে। হয়তো এতিয়া হয়তো গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালোঁ এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকৈ ওলাই পৰিব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলোঁ। এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলোঁ। আকৌ বেয়া হ'ল। বেয়া হোৱাত ঘূৰি আহিছে গামবুঢ়া চক। আমি 5জন পাইছোঁ। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে, আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল। পুলিচে গৰু লৈ গুচি গ'ল। মানে পুলিচ চোৰ কেইজন লৈ গুচি গ'ল। গৰু নিছে কাৰণে চোৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পোৱা নাই। পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব। এনে 5জন ধৰিছোঁ। সিহঁতৰ 4খনমান গাড়ী, 3খনমান গাড়ী থাকিব লাগে। 2খন গাড়ী আমি দেখিছোঁ। এখন চুইফ্ট আছিল আৰু এইখন চুইফ্টখন পলালে, এইখন ধৰিলোঁ। বাকী আৰু চাইডত যদি গাড়ী আছে গম নাপাওঁ আৰু থাকিবই নিশ্চয়, কাৰণ কিয় গৰুবিলাক যি নিব বেলেগ গাড়ীও আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাগ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।